কংগ্ৰেছ দল খালী হ'বলৈ গৈ আছে মইনী সমষ্টিত আৰু ৰাইজৰ দল প্ৰায় খালী হ'বলৈ যোৱা এটা পৰ্যায়ত এতিয়া যিসকল ঘূৰি আছে এতিয়া এজন মানে ৰাইজৰ দলৰ কেণ্ডিডেটৰ লগত এজন ঘূৰি আছে সেইটো ৰাইজে এঘৰীয়া কৰা তেওঁৰ নামটো মানে অমলান তেওঁ ঘূৰি আছে ৰাইজৰ দলৰ প্ৰাৰ্থীৰ লগত তেওঁ বেলেগৰ মানে বিয়া পতা এগৰাকী মহিলাক তেওঁ পলাই লৈ গুচি আহিলে বুলি এটা ৰাইজে এতিয়া এঘৰীয়া কৰি ৰাখিছে এতিয়া গোটেই গাঁওখনে মানে নাই তেওঁৰ লগত আৰু সেই তেনেকুৱা কেণ্ডিডেটৰ লগত তেনেকুৱা মানুহবোৰ ঘূৰি আছে সেই কথাবোৰ মানুহে চাই আছে কোনে কাক লৈ ঘূৰিছে কোন ক'ৰ হয় কোনোবা কেণ্ডিডেট আহিছে নিজকে কৈছে বোলে মোৰ নামটো আমুক কিন্তু আমি যেতিয়া তেওঁৰ প্ৰকৃত জন্মস্থানৰ খবৰ ল'লোঁ তেওঁৰ নামটো আকৌ বেলেগ চুমি তেওঁৰ নামটো চুমি তেওঁ কি ইয়াত আকৌ বেলেগ এটা নাম দি পেলাই আকৌ মোৰ নিচিনা মোৰ ধৰণে বা মোৰ দৰে নামটো তেওঁ এটা প্ৰচাৰ কৰি পেলাই সস্তীয়া ৰাজনীতি কৰিব বিচাৰিছে সেইকাৰণে ইয়াত ফাঁকিত ৰাজনীতি কৰি পেলাই ইয়াত মইনী সমষ্টিত লাভ নাই মইনী সমষ্টি ৰাইজ স্বাভিমান আছে মইনী সমষ্টি ৰাইজৰ আৰু সঠিকভাৱে সঠিক জনপ্ৰতিনিধি এজন বিচৰা ৰাইজে জানে আৰু সেই ৰাইজে বিচাৰ কৰিব সেইকাৰণে ৰাজনীতি বিভিন্ন ধৰণৰ চলি আছে চলিবই কিন্তু শেষ আহি কোনে মানে সেইটোহে লক্ষণীয় হ'ব যিটো সময়ত মাধ্যমৰ সাধাৰণতে কৰ্মীসকলে কয় কোনোবা দুই এটা মানে পৰ্টেল চেনেল বুলি ক'ব পাৰি আংশিক সংবাদ মাধ্যমৰ কৰ্মীয়ে মোৰ বিপৰীতে অপপ্ৰচাৰ কৰিব চেষ্টা কৰিছে তেনেকৈ আজি নহয় তেনেকৈ আগতো কৰে কিন্তু কেতিয়াও মই একো ক্ষতি কৰিব পৰা নাই থলুৱা ভাষাত ক'ব গ'লে নোম এটা ছিঙিব পৰা নাই সেইকাৰণে তেওঁলোকে নোম এটা আজিলৈকে ছিঙিব পৰা নাই আৰু ছিঙিব নোৱাৰেও মই আগতে কৈছিলোঁ আগত ক'ব বিচাৰিছোঁ কংগ্ৰেছৰ এটা সময়ত ভেটি আছে 3বাৰকৈ ৰূপমকুমি জিকিছিল মোৰ মাতৃ মই 4বাৰকৈ জিকিছিলোঁ সেইকাৰণে কংগ্ৰেছৰ অলপ হ'লেও সংগঠন আছে অন্য ৰাজনীতি দলৰ মই নামেই শুনা নাই এতিয়ালৈকে আৰু নাম চাগে কেতিয়াও শুনিব নাপাওঁ বা নোৱাৰোঁ বা নাপাম চাগে ইয়াত মূল যুঁজটো হ'ব কংগ্ৰেছৰ লগত আৰু বেলেগ দলৰ ইয়াত কোনো স্থানেই নাই কংগ্ৰেছ দল খালী হ'বলৈ গৈ আছে মইনী সমষ্টিত আৰু ৰাইজৰ দল প্ৰায় খালী হ'বলৈ যোৱা এটা পৰ্যায়ত এতিয়া যিসকল ঘূৰি আছে এতিয়া এজন মানে ৰাইজৰ দলৰ কেণ্ডিডেটৰ লগত এজন ঘূৰি আছে সেইটো ৰাইজে এঘৰীয়া কৰা তেওঁৰ নামটো মানে অমলান তেওঁ ঘূৰি আছে ৰাইজৰ দলৰ প্ৰাৰ্থীৰ লগত তেওঁ বেলেগৰ মানে বিয়া পতা এগৰাকী মহিলাক তেওঁ পলাই লৈ গুচি আহিলে বুলি এটা ৰাইজে এতিয়া এঘৰীয়া কৰি ৰাখিছে এতিয়া গোটেই গাঁওখনে মানে নাই তেওঁৰ লগত আৰু সেই তেনেকুৱা কেণ্ডিডেটৰ লগত তেনেকুৱা মানুহবোৰ ঘূৰি আছে সেই কথাবোৰ মানুহে চাই আছে কোনে কাক লৈ ঘূৰিছে কোন